হেল্ল' গাইজ, আজি মই গাহৰি মাংস ল'বলৈ আহিলোঁ। মানে কেলৈ আমাৰ ঘৰত আজি আলহী এজন আহিলে। তাৰপিছত মই কি ক'ম, গাহৰি মাংসকে ল'বলৈ আহিলোঁ বজাৰত। লৈ আছোঁ 2 কেজি। মাংস কেনেকুৱা হয় মই নাজানো, মই চিনি নাপাওঁ মাংস ভালকৈ। মোৰ গাড়ী আহি দূৰত ৰাখি থৈ আহিছোঁ, ইমান দূৰত আছে। এতিয়া সেই মাংস লৈ গৈ এতিয়া বইল কৰিমগৈ। আপোনালোকে জানেই মই কেনেকৈ মাংস বনাওঁ। কি মন যায় সেইটোকে কওঁ। সেইটো কাৰণে এতিয়া বইল কৰি আছোঁ মাংস। তাৰপিছত এতিয়া বইল হৈ গ'ল। তাৰপিছত ইয়াত পানী শুকাব লাগিব, পূৰা শুকুৱাই দিছোঁ। মানে এয়া আদা ৰচুন আৰু এয়া খৰিচা, আজি ইমানেই দিম, বেলেগ বস্তু একো নিদিওঁ আজি। তাৰপিছত আপোনাৰ এয়া হৈ গ'ল, পানী শুকাই গ'ল, এনেকুৱা হৈ গৈ আছে। তাৰপিছত আদা ৰচুন দি দিছোঁ পানী শুকোৱাৰ পিছত। তাৰপিছত বাছ টেঙাও দি দিছোঁ, খৰিচা। তাৰপিছত এতিয়া পানী দি দিলোঁ। পানী দিয়াৰ পিছত এতিয়া চাব মাংসটো কেনেকুৱা হ'ব। আপোনালোকে যদি ভাল দেখে মোক ক'ব কেনেকুৱা লাগে। এয়া চব কেনেকুৱা লাগি আছে। ঠিক আছে, ইমানেই। গুড নাইট। আপোনালোকে ভাত খাই শুই থাকক। বাই।